ফ্ৰেণ্ডসকল LPUP যি 4500 পদৰ নতুন বিজ্ঞাপন প্ৰকাশ পাইছিলে তাৰে অনলাইন ডেটটো যি আছিলে আৰু সেই ডেটটো একেৰাহে তিনিবাৰকৈ সলনি কৰিলে যাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকল বা প্ৰাৰ্থীসকলৰ মাজত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈ পৰিছে এক হাহাকাৰৰ পৰিৱেশৰ সৃষ্টি হৈ পৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত প্ৰাৰ্থীসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে চৰকাৰলৈ যে নিবনুৱাৰ জীৱনক লৈ হেতালি খেলিবলৈ মানা কৰিছে শিক্ষা বিভাগ লৈ সো মই সেইখিনিয়ে কথা ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব সো নিশ্চয়কৈ দেখা পাইছে ইয়াতে যে নিবনুৱাৰ জীৱনক লৈ হেতালি শিক্ষা বিভাগৰ তিনিবাৰকৈ সলনি কৰিলে 4500টা প্ৰাথমিক শিক্ষক পদৰ অনলাইন আবেদনৰ তাৰিখ হয় আমি জানো যে এটা 15 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হোৱাৰ কথা আছিল আৰু এইখিনি সলনি কৰি 3 মাৰ্চ কৰি দিছিলে পিছে আকৌ 3 মাৰ্চ যেটো ধাৰ্য আছিল সেইখিনি সলনি কৰি 8 মাৰ্চ আবেদনৰ দিন ধাৰ্য কৰিছে সো তাৰ বাবে আমাৰ প্ৰাৰ্থীসকলৰ মাজত এক চাঞ্চল্যকৰ সৃষ্টি হৈ পৰিছে এক হতাশজনক ভাৱ তেখেতৰ মাজলৈ আহি পৰিছে বুলি তেখেতসকলে তীব্ৰ গৰিহণা প্ৰকাশ কৰিছে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে চৰকাৰলৈ সো কি কৈছে আহক চাই লওঁ নিবনুৱাৰ জীৱনক লৈ হেতালি খেলি শিক্ষা বিভাগে তিনিবাৰকৈ সলনি কৰিলে প্ৰাথমিক শিক্ষকৰ 4500টা পদৰ অনলাইন আবেদনৰ দিন এইবাৰ পদসমূহৰ বাবে 8 মাৰ্চৰ পৰা অনলাইন আবেদনৰ দিন ধাৰ্য কৰিছে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে ইবাৰৰ পিছত হিবাৰকৈ এনেদৰে অনলাইন আবেদনৰ তাৰিখ সলনিক লৈ নিবনুৱা প্ৰাৰ্থীসকলৰ মাজত তীব্ৰ ক্ষোভ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আনকি বহু প্ৰাৰ্থীয়ে সামাজিক মাধ্যমত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ বিৰুদ্ধে মুকলিভাৱে বিক্ষোভগাৰ প্ৰকাশ কৰিছে উল্লেখযোগ্য যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন প্ৰাথমিকৰ 29টা আৰু উচ্চ প্ৰাথমিকৰ 1600টা মুঠ 4500টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ আৰু বাকিখিনি 13 পৃষ্ঠাত দিয়া আছে তাৰ পিছতে কৈছে এই বিজ্ঞাপনৰ ভিত্তিত প্ৰাৰ্থীসকলক 15 ফেব্ৰুৱাৰীৰ পৰা অনলাইন আবেদন কৰিবলৈ কোৱা হয় কিন্তু ইয়াৰ মাজতে 14 ফেব্ৰুৱাৰীত প্ৰাথমিক শিক্ষা সঞ্চালক ৰঞ্জনা সেনাপতিয়ে এখন জাননী জাৰি কৰি প্ৰশাসনিক কাৰণত 15 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 3 মাৰ্চ অৰ্থাৎ আজিৰ দ্যাট মিন্স যোৱাকালিৰ দিনটোৰ পৰাহে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি ব্যক্ত কৰে এনে ঘোষণা অনুসৰি সকলো প্ৰাৰ্থী আজি দিনটোৰ পৰা অনলাইন আবেদন কৰাৰ বাবে গভীৰ আগ্ৰহেৰে ৰৈ আছিল আশ্চৰ্যজনকভাৱে বিয়োগম প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে এইবাৰ 4500টা পদৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব নোৱাৰিলে ইয়াৰ পৰৱৰ্তী প্ৰাথমিক শিক্ষা সঞ্চালক সেনাপতিয়ে পুনৰ এখন জাননী জাৰি কৰি 8 মাৰ্চৰ পৰা 8 এপ্ৰিললৈ পদসমূহৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি ঘোষণা কৰে এনেদৰে তিনিবাৰকৈ অনলাইন আবেদনৰ দিন সলনিক লৈ নিবনুৱা প্ৰাৰ্থীসকলে শিক্ষা বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে তো যিকেই নহওক আমি এই ভিডিঅ'টোৰ যোগেদি অসম চৰকাৰক এইখিনি জনাব বিচাৰিছোঁ যাতে আমাৰ অসম চৰকাৰে শিক্ষা বিভাগক ইমান অৱহেলা নকৰে আৰু শিক্ষাৰ্থী আৰু যি কেণ্ডিডেটসকল আছে সেই সকলোবোৰ যাতে মনক লৈ বা ইমোশনক লৈ কোনো ধৰণৰ মানে গেম নেখেলে